নাৰীৰ সতীত্ব মূল ভেটি অন্তৰৰ পবিত্ৰতা আৰু সেই পবিত্ৰতা জগতৰ কাম্য। সতী নাৰীৰ ছায়ে ছায়ে পবিত্ৰতা আৰু ত্যাগৰ মহিমাময় মূৰ্তিৰে জগত আজিও মধুময়। তেনে এগৰাকী সতী নাৰী কৈৱৰ্ত কুল নন্দিনী মহাসতী ৰাধিকা। হে মহাসতী তোমালৈ যাচিছোঁ একাজলি শ্ৰদ্ধাঞ্জলি। তোমাৰ অন্তৰত নিহিত পবিত্ৰতা শত কোটি প্ৰণাম জনাইছোঁ। সেই সময় আছিল ভৰ বাৰিষাৰ সময়। ফেনে ফুটুকাৰে বাঢ়ি আহিছিল বুঢ়া লুইতৰ পানী। এনে ভয়ংকৰ বিপদৰ পৰা পৰিত্ৰাণ বিচাৰি বৈষ্ণৱগণে শৰণ ল'লে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত। গুৰুৱেও দিলে এটি সুদিশা, যি নাৰী অন্তৰ পবিত্ৰতাই পূৰ্ণ, তেনে এগৰাকী সতী নাৰীয়ে যদি ভক্তিভাৱেৰে শত ৰজ তম গুণ সম্পন্ন এটি পলহেৰে এপলহ পানী আনি টেম্বু আনি জানত দিয়ে, তেন্তে জগতবাসীয়ে পাব এই মহা বিপদৰ পৰা যুগে যুগে পৰিত্ৰাণ। যেনে কথা তেনে কাম। আৰম্ভ হ'ল সতীত্বৰ যুঁজৰ মহাযুঁজখনি। চাৰিওফালৰ পৰা বিভিন্ন উচ্চ কুলৰ মহিলাসকলে প্ৰতিযোগিতাত ভাগ ল'লে, কিন্তু দুৰ্ভাগ্য উত্তীৰ্ণ নহ'ল এগৰাকীও নাৰী। কৈৱৰ্ত কুল নন্দিনী ৰাধিকাও আছিল মন। সেয়েহে স্বামীৰ অনুমতি লৈ পাইছিল গৈ গুৰুজনাৰ ওচৰ। দেখা মাত্ৰেই গুৰুজনে কৰিছিল অনুমতি প্ৰদান। কৈছিল, ৰাধিকা তুমিয়েই হবা সমগ্ৰ নাৰী জাতিৰ মান। আৰু যেনে কথা তেনে কাম। গুৰুৰ চৰণত সেৱা লৈ সতী ৰাধিকাই স্বামীৰ চৰণত সেৱা লৈ শত ৰজ তম গুণ সম্পন্ন এপলহ পানী আনি টেম্বু আনি জানত দিলে। আৰু লগে লগে বানপানীয়ে নিজৰ সংসাৰ ৰূপ মূৰ্তি এৰি চঞ্চল বৰলুইত আজিও নীৰৱভাৱে বৈ আছে। গতিকে সমগ্ৰ নাৰী জাতিৰ যি আদৰ্শ, তেনে এগৰাকী সতী নাৰীৰ ওপৰত আমি আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ লৈছোঁ মহাসতী ৰাধিকাৰ এখনি পূৰ্ণাংগনা। অজানিতে অনেক ভুল ক্ৰুটি থাকি যাব পাৰে। গতিকে আমাৰ ভুল ক্ৰুটিসমূহ মাৰ্জনা কৰি আহকচোন আমি একেলগে উপভোগ কৰোঁ মহাসতী ৰাধিকাৰ আইগৰাকীৰ ওপৰত আধাৰিত এই নাটখনি। সেয়া মঞ্চত আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ জগতগুৰু শ্ৰীমন্ত শংকৰজনাই গুৰুজনাই যাক স্বীকৃতি প্ৰদান কৰিছিল কৈৱৰ্ত কুল নন্দিনী মহাসতী ৰাধিকা। तत्पदं दर्शितं तेन तस्मै श्री गुरुवे नमः।
গুৰুৰ বিষ্ণু গুৰুৰ্দেৱ মহেশ্বৰম গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুবে নমঃ তস্मै শ্ৰী গুৰুবে নমো নমঃ তস্मै শ্ৰী গুৰুবে নমো নমঃ তস্मै শ্ৰী গুৰুবে নমো নমঃ ভকত প্ৰভু পদ্মপুৰাণ স্বৰ্গখণ্ডত কৈছে যে कर तालदे सन्धानं शूशर कलशकितं ब्रह्म हत्यादिकं पापं तेनैव करतालिकम् অৰ্থাৎ তাল চাপৰি বজাই একান্ত মনে হৰিৰ গুণানুকীৰ্তন কৰিলে ব্ৰহ্মহত্যাকে আদি কৰি সমস্ত পাপ খণ্ডন হয়। গতিকে ভকত প্ৰভু কলিকালত একান্ত মনে হৰিৰ গুণানুকীৰ্তন কৰা, হৰিৰ নাম লোৱা, তেতিয়াহে এই মায়াময় সংসাৰখনৰ পৰা অনায়াসে হাত সাৰি শ্ৰীহৰিক লাভ কৰিব পাৰিবা। দেও দাসৰ সেৱা কৰক গ্ৰহণ। বহা। কোৱাচোন কোনফালৰ পৰা আহিলা? দেও আমি ঘাটি ৰাজ্যৰ বাটুকাগৰ বাসিন্দা। আমাৰ নাম ৰামকানক। আপোনাৰ গুণৰ মহিমাৰ কথা সুধি মোৰ পুত্ৰ দামোদৰ মজুমদাৰৰ সৈতে ইয়ালৈকে আহিছিল। কিন্তু চকিয়ালত এহাল মানুহে নাও পাৰ হ'বলৈ আহোঁতে এজন দানৱে মানুহজনক হত্যা কৰিলে আৰু তিৰুকাত কাঢ়ি লৈ গ'ল। এনে আচৰিত ঘটনা দেখি মোৰ পুত্ৰ তাৰ পৰাই উভতি গ'লগৈ দেও। কিন্তু আধা বাটৰ পৰাই উভতি যোৱাটো উচিত নেদেখি সেয়েহে আমি আপোনাৰ দৰ্শনাৰ্থে ইয়ালৈকে আহিলোঁ দেও। ভকত দেও সেয়া আছিল ভগৱানৰ ধৰ্ম পৰীক্ষা, আৰু সেই পৰীক্ষাত তুমি কৃতকাৰ্য হৈছা বাবেই আমাৰ দৰ্শন লাভ কৰিছা। দেও আপোনাৰ লগতে আমি আই ৰাধিকাকো দৰ্শন লাভ কৰিব বিচাৰোঁ। আই ৰাধিকা দাসক কৃপা কৰক দেও। গংগাত তৰ্পণ কৰা সময়ত আপোনাৰ লগতে আই ৰাধিকাকো দেখা পাইছিলোঁ। তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক। ভগৱানে ভক্তৰ কথা কেতিয়াও দলিয়াই নেপেলায়। দেও তুমি মাত্ৰ ধৈৰ্য ধৰা। বাৰু প্ৰেমভুৱানী জান বন্ধৰ কামত বৰাবাপটো তোমাক দিলোঁ। ভাল দেও। আমাৰ সেৱা গ্ৰহণ কৰক প্ৰভু। আহা। কোৱা ভকত, সংবাদ কি? আমি একেবাৰে নিগমে মৰিলোঁ প্ৰভু। বানপানীয়ে চাৰিওফালে তাণ্ডৱ বিদ্যাৰ সৃষ্টি কৰিছে দেউ। আমাৰ খেতি বাতি তেনেই নষ্ট হৈ গ'ল দেউ।
ভগৱানে আমাক নিশ্চয় সহায় কৰিব। তোমালোকে মাথো ধৈৰ্য ধৰা। তোমালোক সকলোৱে মিলি এটা কাম কৰা, আকৌ এবাৰ সকলোৱে হাতত দা কোৰ লৈ টেম্পু আনি যান বন্ধ কৰিবলৈ চেষ্টা কৰা। সবে এটা কথা মনত ৰাখিবা যে কৰ্মই আমাৰ পৰম ধৰ্ম। ভাল গুৰুদেৱ। ৰাইজ সাৱধান হওক, সাৱধান হওক ৰাইজ, সাৱধান হওক। পানীয়ে বান্ধ ভাঙিলে, দেহিৰামৰ ঘৰ গ'ল, চেঙেলো উঠিল। ৰাইজ সাৱধান হওক, সাৱধান হওক ৰাইজ, সাৱধান হওক। নেকি নিতাই নেকি হয়তো? এইফালে আহা নিতাই, এইফালে আহা, এইফালে অলপ ওখ ঠাই আছে। নিতাই এইফালে আহা, এইফালে আহা, এইফালে আহা নিতাই। ইছ ৰাম 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 ৰাম। হয় বানপানী এখন কি গতি কৰিছে হয়? কালি দেখোন ৰাইজে মিলি দেখোন বান্ধ দিছিলে। বান্ধ দিলে কি হ'ব? গোৱা এখন খাওঁ মানে পানী ওপৰলৈ উঠে। পিছে ল'ৰা ছোৱালী মুখা কি কৰিলে? ল'ৰা ছোৱালী মুখা কিনো কৰিম, ওখকৈ চাং এখন পাতি তাতে থৈ আহিছো। বুজিছা, গাহৰি দৰে এপাল নহয়, এপাল এপাল থৈলা তাত ভৰাই থৈ পৰা হ'লে ভালেই আছিল। মিছা ক'লে কিডাল হ'ব? চাং এখন ময়ো সাজিছিলো। পিছে কিডাল হ'ব? ঈশ্বৰ কিবা ল'ৰা ছোৱালীয়ে থম নে হাঁহ পাৰ থম? সেই কথাটো হয় বাৰু, হাঁহ পাৰ থম। এতিয়া পিছে কোনফালে যোৱা হয়? যোৱা মানে ঘৰৰ মানুহজনী কেচ কচনি শুনোতে এইখিনিলে বুলি ওলাই আহিলো। সেই কুকুৰ পোৱালি কেইটা খাবলৈ দিবলৈ একোডাল নাই নহয়। কুকুৰ পোৱালি মানে ল'ৰা ছোৱালী মুখাৰ কথা কৈছো। ল'ৰা ছোৱালী ল'ৰা ছোৱালী ল'ৰা ছোৱালী সঁচাই কৈছে, আজিৰ দিনত মানুহৰ স্বভাৱ চৰিত্ৰবোৰ জন্তুৰ দৰে হৈ পৰিছে। বাৰু মই এতিয়া আহোঁগৈ। এতিয়া পিছে কোনফাললৈ যোৱা? শ্ৰীমন্ত শংকৰ গুৰুজনৰ ওচৰলৈকে যাওঁ। তেওঁ ৰক্ষা নকৰিলে ৰক্ষা কৰাৰ কোনোৱে নাই। ময়ো তেখেতৰ শ্ৰীচৰণ বিচাৰি যাওঁ বুলিয়ে আহিছিলো। আমি চোন একে পথৰ যাত্ৰী। একে পথৰ যাত্ৰী। ব'লা ব'লা ব'লা, ব'লা ব'লা যোৱা। বুজিছা, যোৱা যাওঁ। ময়ো যাওঁ। তুমি আকৌ কোনফালে যোৱা? মই যামেই। কোনফাললৈ যোৱা বা তুমি? জহন্নামলৈ। মনা
পুৱাই কাৰ মুখখন দেখিলোঁ, এজনো মানুহ নাই। আহৈ আহ, কোন পাৰ হবি আহ। গধূলি হ'ব, এতিয়ালৈকে এজনো মানুহ নাই। ইফালে খালী হাতেৰে গ'লেও মানুহজনীয়ে জানো সুদাই এৰিব? কি কৰা যায়? এই তাইৰ কেতেৰা মাতকেইষাৰ শুনাৰ আগতে গধূলিৰ গুৰু সেৱা ভাগি ইয়াতে কৰি লোৱাটো উত্তম হ'ব। ঘিমতে ভকতি কৰিব তোমাক হৰি মুঠ জ্ঞান শূন্যহী নমতি ঠাইৰা মৰা। ঘাটৈ ককাই, ঘাটৈ ককাই, আমাক নদীখন পাৰ কৰি দিব লাগিছিল। এতিয়াহে পাৰ হ'বলৈ সময় পালি হা? তাতে গধূলিখন, তাতে আকৌ বাঢ়নি পানী, দিনটো এক পইচা নোপোৱাকৈ গ'ল। দে দে ধন দে, সৰহকৈ ধন লাগিব একা। ঘাটৈ ককাই, তুমি দেখোন সকলো মানুহৰ পৰা ধন লৈ নদীখন পাৰ কৰি দিয়া। আজি বাৰু তুমি ধন নোলোৱাকৈ আমাক পাৰ কৰি দিব নোৱাৰিবা? হেৰা হে, পাৰা যদি তোমালোক ইয়াৰ পৰা আঁতৰি যোৱাহে। ঘাটৈ ককাই, বগলী জাকলৈ চোৱাচোন, সিহঁতে কেনেকৈ ধন নিদিয়াকৈ নদীখন পাৰ কৰি গুচি গ'ল। হেৰা হে, মোৰ আগৰত সেই চালে বেৰে কোবোৱা কথা কৈ একো লাভ নহ'ব, বুজিছা? বোলে ক'ৰ পৰা আহিলে ক'ত দিলে ভৰি, চোতালখন ফাটি গ'ল চেৰ চেৰ কৰি, ঘৰত খুটকণ এটাও নাই খাবলৈ। ঘাটৈ ককাই, তেতিয়াহ'লে আৰু উপায় নাই, ব'লা আমি সকলোৱে মিলি ভৱ নদী পাৰ হৈ যাওঁ। কিহে ভাব, তুমি কিবা ভেলকিবান জানা নেকি? তুমি মোৰ গাত চোৱাৰ লগে লগেই মোৰ গোটেই গাটো জোৰ পৰি গ'ল। কোন তুমি, ক'ৰ পৰা আহিছা? ঘাটৈ ককাই, বৰদোৱাত মোৰ জন্ম, মাতৃ মোৰ সত্যসন্ধা, পিতৃ কুসুম্বৰ ভূঞা, মোৰ নাম শংকৰ। আমি একশৰণ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে উত্তৰ দিশলৈ যাবলৈ আহিছোঁ। তেন্তে তুমি সৰ্বগুণাকৰ মহাপুৰুষ। হে প্ৰভু, অধমে নাজানি নিচিন্তে এয়া কি ভুল কৰিলোঁ। প্ৰভু, মোৰ দুখ মাৰ্জনা কৰক প্ৰভু, নহ'লে এই অধমৰ সবংকে ৰখা তলে যাব। প্ৰভু, মোক ক্ষমা কৰক প্ৰভু, ক্ষমা কৰক। ঘাটৈ ককাই উঠা, ঘাটৈ ককাই প্ৰভু উঠা। তোমাৰ কথাত মই এধান মানুহ বেজাৰ পোৱা নাই। প্ৰভু, তুমি চিন্তা নকৰিবা।
বলক প্ৰভু নাওত উঠক আহা হৰি যদি কোনোবা সতী তিৰোতা আছে তেন্তে গুৰুৰ ওচৰলৈ যাব লাগে শুনক 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 শুনিছা কোনোবাই ঢোল বজাই কিবা ঘোষণা কৰিছে এতিয়াহে গম পাইছো বুজিছা আইসকল আমাৰ শংকৰক বোলে এগৰাকী সতী তিৰোতা লাগে ঘটনাটো আচলতে এইটোহে কিবা বোলেনে সেই কথাটোতে ইমানখন চিঞৰ-বাখৰ কৰিব কিয় লাগিছে ঠিতাতে আমাৰ কাষলৈ অহা হ'লে ইমানখন পইমাল হ'বলৈ নাপায় নহয় বোলো হৰি এইফালে সেইখনে এনেই চিঞৰি মৰিছে বুজিছা পাই কিয়নো চিঞৰি বাখৰি মৰিব লাগিছে আইসকল বহা বহা মোক কিয় মাতিছিল ঢোল বজাই বজাই কিবা বোলেনে কিনো ঘোষণা কৰি আছিলা আইসকল গুৰুৱে এগৰাকী সতী তিৰোতা বিচাৰিবলৈ কৈছে সেই সতীগৰাকীয়ে পলহত পানী আনি জানত ঢালি দিব লাগিব তেতিয়াহে জানৰ পানী বন্ধ হ'ব সেই কথাটোৰ বাবে ইমান চিঞৰ বাখৰখন কৰিব লাগিছেনে বোলো আমি মখা ক'ত মৰিলো আইসকল মই কথাখিনি ঘোষণাহে কৰিছোঁ মাত্ৰ আপোনালোক হৈছে দেশৰ ধৰণী উচ্চ কুলত জন্ম গ্ৰহণ কৰি দিনে ৰাতিয়ে নিশ্ৰমিক পবিত্ৰভাৱে সেৱা কৰি আহিছে আপোনালোকৰ বাহিৰেনো আন কোন সতী হ'ব আইসকল বাৰু আইসকল মই এতিয়া আহোঁহে সময়ত পুনৰ দেখা হ'ম বাৰু যোৱা যোৱা হয় যোৱা যোৱা ভাল মোৰ বুদ্ধিটো ওলাল বুলিহে নহ'লে ক'তবা এইখনে চিঞৰ বাখৰ কৰি থাকিলে হয় ঠিকেই কৈছে আমাৰ ভাগৰ বস্তু কিবা বোলেনে আমাৰ ভাগ্যলৈ নাহি পাৰেনে ঘটনাটো আচলতে সেইটোৱেই
ঐ মোৰ যদি কি ধেমালি বিধ হতি বোলো কৈছো নহয় বোলো টপতে টপতে ভাত টপতে টপতে চাহ টপতে টপতে জুই দিয়ে কি মুখ ক'ত পাবা হে ক'ত পাবা এনেকুৱা সতী তিৰোতা ক'ত পাবা কি লস্কচি তিৰোতা মই বোলো তই সতীজনী হয় নাহকে কিয় হে তই মোকতো স্বামী বুলি নামানয় তই সতীজনী হয় নাহকে কিয় মৰতি ঠেলি হাঁচি বাৰু এইফালে পঠিয়ালি এতিয়া মই দেখোন নেপাওহিহে নেপাওহি মই দেখোন মই নেপাওহিহে নেপাওহি খুন্দিয়া দিলা যে চকু নাই নেকি তোমাৰ চকু আছে নাই দেখা নাই নেকি তুমি বেছি কথা নকবা দেই কিন্তু গাত লগাই হাত দি কথা কৈছা যে তুমি কলে কি কৰিবা কলে কি কৰিবা তুমি কি কৰিম কি কৰিম কি কৰিম বুলি ভাবিছা তুমি ৰবাচোন কি কৰা ৰবা কি কৰিম তোমাক কৃষ্ণ মোৰ দেৰি হৈছে কিন্তু আহা কি কৰিবা আহা কিয় কাজিয়াখন কৰিছা হয়নে কাজিয়া নকৰিবা যোৱা তোমালোক কাজিয়া ৰাম 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 দেখিলানে কেনেকুৱা কাজিয়া আমি নোপোৱা হলে আজি ডাঙৰ কাজিয়াখনে হ'লহেঁতেন দেখিলা এই কথা যদি গুৰু কাণত পৰে ডাঙৰ পৰমাখন নালাগিলে হয়নে হয়তো পিছে তুমি ক'ত যাম বুলি আহিলা মই আকৌ গুৰুজনাৰ ওচৰলৈ যাম বুলি আহিলো তুমি পিছে কোনফালে যোৱা মই গুৰুজনাৰ ওচৰলৈকে যাওঁ বুলি গুৰুজনাৰ ওচৰলৈ ব'লা 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 একেলগে যাওঁ ব'লা যাওঁ ব'লা ব'লা আইসকল ইমানখিনি বাট আহিলোঁ কালি লগ পোৱা ঘোষকজনক এতিয়ালৈকে দেখা নাপালোঁ কিবা অঘটনেই ঘটিল নেকি বাৰু তাকেইতো এফালে ওলাই আহোঁতে এখেতক কৈ অহাও নহ'ল বোলো একেবাৰে সতীজনী হৈ পুৰস্কাৰ লৈহে ঘৰত জনামগৈ ঘটনাটো আচলতে এইটোহে পিছে আইসকল আপোনালোকে হ'লে কি ভাবে নাজানো সতী কিন্তু ময়ে হ'ম নহ'ব নহ'ব সতী আচলতে মইহে আপোনালোকে তেনেকৈ ক'লে নহ'ব নহয় সতী আচলতে মইহে হ'ম থোৱাহে ওলাই আহোঁতে নিজৰ মানুহজনকে কৈ থৈ নাহিলা আমি কিন্তু প্ৰতিব্ৰতা নাৰী দেই থোৱাহে বৰ একেবাৰে স্বামী ভক্তি দেখুৱাবলৈ আহিছে হে জানো নহয় কি জানা হে কি জানা কম নেকি কি জানো কোৱাচোন কোৱা কি জানা তুমি চাবা নেকি কোৱা কি জানা কি জানা হে কি জানা কোৱা আইসকল আপোনালোকে কান্ধত কলহ লৈ কোনফালে ওলালে পানী আনিবলৈ বান্ধি বেটিনো সকলো কোনফাললৈ গ'ল কিয় তুমি পাহৰিলা নেকি কালি দেখোন তুমিয়ে কৈছিলা আমি কিন্তু পাহৰা নাই দেই ঘটনাটো আচলতে এইটোহে আমি কিন্তু সকলো কথা হিচাপে হিচাপে পালন কৰিছোঁ দেই হয় আইসকল আপোনালোকক ময়ে কৈছোঁ কিন্তু গুৰুজনাই কৈছে যে পলহেৰে পানী আনি টেম্পু আনি জানত দিব লাগিব তেতিয়াহে জানৰ পানী বন্ধ হ'ব কলহত পানীটো সকলোৱে আনিব পাৰে আচল কথা পলহত পানী আনি জানত ঢালি দিয়াহে ৰাম ৰাম এনে পাক লগা কথা বুলি জনাহেঁতেন নাহিলোৱেহেঁতেন মোৰ মূৰটোহে ঘূৰোৱা যেন লাগিছে আৰু পাই কিবা বোলেনে এনে নোহোৱা নোপোজা ঘটনাখন ক'ত শুনিছো আইসকল
এয়াই গুৰুৱে বোলা বচন। বাৰু মই এতিয়া আহোঁহে। ঘটনাটো আচলতে সেইটোৱে মহামন্ত্রী মহামন্ত্রী মহারাজ মহামন্ত্রী নিয়তির কি নিষ্ঠুর পরিহাস মোর মোর প্রাণর পুতলি রাজ রানী আজি মৃত্যুর হত্যাতে পড়ি তেল তেল কই মৃত্যুর কাঁদ গড়িছে আৰু মই অকবন্ধ হৈ চাই আছো মাথো। হে ভগৱান উদ্ধাৰ কৰাই বিপদ কালত। মহারাজ মহামন্ত্রী আপুনি ইমান অধৈৰ্য হৈছে কিয়? মহামন্ত্রী সঁচাকৈ 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 মই আজি অধৈৰ্য হৈছোঁ। চোৱা মন্ত্ৰীবৰ চোৱা সুদূৰৰ ফালে মহাকালে মহাকালে কিদৰে হাঁহিব লাগিছে। মহাশূন্যটো কেনেদৰে আছে উল্কাপাত হৈছে। ধৰিত্ৰী আজি কৈক্যচ্যুত হৈছে। আৰু কি হৈছে জানা মন্ত্ৰীবৰ? আৰু কি হৈছে জানা? আগৰ আজি বিয়াহত আতুৰ হৈ পৰিছে। ভক্তি আজি জনাটো থকৈ কঁপিব লাগিছে। চৌদিশে কেৱল তেজৰ নৈ বৈছে। ধৈৰ্য ধৰক মহাৰাজ। আপুনি এনেদৰে অধৈৰ্য হ'লে ৰাজ্যৰ কি হ'ব আৰু প্ৰজাসকলৰ কি হ'ব মহাৰাজ? ৰাজ্য মন্ত্ৰীবৰ মই যদি ৰাজ্যৰ গৰাকী মই যদি প্ৰজাৰ গৰাকী তেন্তে কিয় মই ৰাজৰাণীৰ গৰাকী হ'ব নোৱাৰিলো মন্ত্ৰীবৰ? কিয়? দুখ নধৰিব মহাৰাজ। অনুগ্ৰহ কৰি আপোনাক সুধিব পাৰোঁনে? সোধা মন্ত্ৰীবৰ। মহাৰাণী আচলতে হৈছে নেকি? মহামন্ত্ৰী মহাৰাণীৰ জলন্ধৰ বেমাৰ হৈছে আৰু মই আজি উপায়হীন। তেন্তে মহাৰাজ আমাৰ বেজক মাতি অনা নাই কিয়? বেজ কোনো বেজেই আৰু বাকী নাই মন্ত্ৰী। মন্ত্ৰীবৰ দেখে দেখে প্ৰচাৰ কৰক। যিয়ে ৰাণীৰ নৱজীৱন ঘূৰাই দিব পাৰিব তেওঁকেই মই মোৰ অৰ্থৰাজ্য কৰিম প্ৰদান। কিন্তু তাৰ কাৰণে কি কৰিব লাগিব মহাৰাজ? মহামন্ত্ৰী মোক লাগে এতিয়া অমূল্য সম্পদ। মোক লাগে এগৰাকী সতী তিৰোতা। এগৰাকী সতী তিৰোতাই যদি দৰৱ পিখি মহাৰাণীক খুৱাব পাৰে তেনেহ'লে মহাৰাণীয়ে নৱজীৱন লাভ কৰিব মন্ত্ৰীবৰ। মহাৰাজ আপুনি একেবাৰে নিশ্চিন্ত থাকক। আপুনি এই কথাষাৰ যদি আগতে ক'লেহেঁতেন তেতিয়াহ'লে মই আপোনাক ক'লোহেঁতেন যে মোৰ ঘৰতে দুগৰাকীকৈ সতী তিৰোতা আছে। তাৰে এগৰাকীক লৈ আহি দৰৱ পিহি খোৱালে দেখোন মহাৰাণী বেমাৰ ভাল হ'ব। এই শুভ কামত দেৰি নকৰোঁ মহাৰাজ। মই কিন্তু এতিয়া আহিছোঁ। যোৱা মন্ত্ৰীবৰ
নিয়তি নিয়তি নিয়তিক জানো বাধা দিয়াটো সম্ভৱ নহয় নহয় এই সম্ভৱ হ'ব লাগিব ৰাণীবোৰ প্ৰাণৰ পুতলি প্ৰেম মদিৰা ভৰাই চিৰদিন পৰিতুষ্ট কৰি ৰাখিছিলোঁ মোক আজি যেনে সেই প্ৰেম মদিৰা অকাতৰে খহি পৰে মোৰ হাতৰ পৰা সেই দয়া বৈ উদ্ধাৰ কৰাই বিপদ কালত হেৰি খন্তেক ৰ'বনে হয় ক'ৰবালৈ বোলে ওলাই গ'লে পিছফালে মানে মাত লগাব লাগে সেই জানা নে নাজানা এই দুখ নধৰিব দেউ এই দেখোঁতেই এই পথালি চকুৱা মনিষ হে কি কৰিব আৰু এই খোজে পতি অপৰাধ দেউ ব্যাখ্যা কৰি হ'লে নাথাকিবা দেই কি ক'বলৈ আছে একেবাৰে টপতে কোৱা এই মোৰ তেনেকুৱা বুলিবলৈ একো নাই দেউ সেই আপুনি খপংকে গৈ থকা বুলিহে ৰখাই দিলোঁ বুজিছো বুজিছে দেৰি লগত থাকিবা দেই নকওঁ শুভ কামত বিধি পথালি কিন্তু নিদিবা মহাৰাণীৰ বেমাৰ হৈছে তাৰ কাৰণে সতী এগৰাকী দৰকাৰ সতী হয় মোৰ ঘৰতে বোলে দুজনীকে সতী আছে দুজনী তাৰে বোলে এজনী লৈ আহো তাতে বোলে আকৌ মহাৰাজে হেনো উপহাৰ হিচাপে অৰ্ধৰাজ্য দান কৰিব দুজনীকে সতী থকা পাছত অৰ্ধৰাজ্য এখন মোৰে সেইকাৰণে দেৰি কৰি কিন্তু নাথাকিবা ধন্য এনে সতী তিৰোতাৰ লগত সংসাৰ কৰিবলৈ পালে আৰু কি লাগে ন তাকেই কিন্তু আপুনি ঘৰলৈ গৈ সকলো কথা বিৱৰি নক'বগৈ বিৱৰি নকৈ কৰিমনো কি সেই প্ৰথমতে আপুনি ঘৰলৈ গৈ অলপ অভিনয় কৰিব লাগিব কি ক'লা অভিনয় কৰিব লাগিব নবহিব আসনত নবহিব ঘৰলৈ গৈ মজিয়াতে মনটো বেজাৰ কৰি বহি দিব তেতিয়াই আপোনাৰ সতী দুগৰাকীয়ে আপোনাৰ আচৰণৰ কথা সুধিবহি সেই আৰু তেতিয়াই আপুনি ক'ব যে কি কম তেতিয়াই আপুনি ক'ব যে ৰজাই 100 পতি ভজা এগৰাকী সতী তিৰোতা বিচাৰিছে 100 পতি ভজা 100 পতি ভজা 100 পতি ভজা 100 পতি আৰু আপুনি ঘৰলৈ গৈ এইটো ক'ব নহয় আৰু যদি আপুনি এনেকুৱা এইটো কথাটো কয় ঘৰলৈ গৈ তেতিয়াই আপুনি ৰজাৰ অৰ্ধৰাজ্য পাই যাব আৰু তেতিয়াই আপুনি মোৰ কথাৰ পাকটো বুজি পাই যাব হয়নে নহয় বাৰু মই হ'লে এতিয়া আহোঁ দেই 100 পতি ভজা বোলো 100 পতি ভজা নাৰী ব্ৰহ্মায়া দি কৰি জীৱ যত ৰাম ৰাম
যে ঘুমতি যাই রাম মায়া জামা যে আশয় ঘুমতি যাই স্বামী স্বামী আজি দেখোন বৰ বেজাৰ মনেৰে বহিল যদি মোৰ কিবা অপৰাধ হৈছে তেন্তে আপোনাৰ চৰণত ধৰি মিনতি কৰিছোঁ এই অভাগীৰ সকলো অপৰাধ পৰীক্ষণ কৰক স্বামী কিয় দেখিছোঁ আজি আপোনাৰ মলিন বদন তাতে আজি আপুনি সাধাৰণ আসনত বহিল যে বাইদেউ স্বামী শাৰীৰিক অৱস্থা বৰ ভাল নহয় যেন পাইছোঁ গতিকে ৰাজবৈদ্যক মাতি অনা ব্যৱস্থা কৰিব লাগে কটা শাৰীৰিক অৱস্থাচোন ঠিকেই আছে কোনোবা সুন্দৰী লিগিৰি চকু পৰিল চাগে আজিনো আপোনাৰ এনেখন কৰিবলৈ কিহে পালে মই ভাবিলোঁ আপোনাৰ নিশ্চয় বেমাৰ হৈছে এই হৈছে ডাঙৰ বেমাৰ স্বামী আমি আপোনাৰ পত্নী সাংসাৰিক জীৱনৰ আমি আপোনাৰ পৰম লগৰী আপোনাৰ আনন্দই আমাৰো আনন্দ গতিকে কি হৈছে বিৱৰি কওকচোন মহাৰাণী বেমাৰ হৈছে শাৰীৰিকভাৱে মহাৰাণী বেমাৰ আৰু মানসিকভাৱে বেমাৰ মোৰ মানে মহাৰাণী জলন্ধৰ বেমাৰ হৈছে আৰু এই বেমাৰৰ ভাল কৰিবলৈ এগৰাকী সতী তিৰোতা লাগে আৰু মহাৰাজে ক'লে যে যোন সতীয়ে এই কামটো কৰি দিব পাৰিব তেওঁক বোলে অৰ্ধ ৰাজ্য দান কৰিব মোৰ ঘৰতে দেখোন দুজনীকৈ সতী আছে মই ভাবিলোঁ 100 প্ৰতিভজা তিৰোতা সতী যদি বিচাৰি পাওঁ তেতিয়াহ'লে অৰ্ধ ৰাজ্য মোৰহে প্ৰাপ্য আপুনি সঁচাই কৈছেনে না সঁচা সকলো সঁচা যিয়ে মহাৰাণীক এই বেমাৰৰ পৰা উদ্ধাৰ কৰিব তেওঁকে মহাৰাজে অৰ্ধ ৰাজ্য দান কৰিব বুজিছা 100 প্ৰতিভজা সতী তিৰোতা লাগে সেই কথা ভাবিয়ে মোৰ মন একেবাৰে ভাল লাগি গৈছে কাৰণ মোৰ ঘৰতে দুজনীকৈ সতী থাকোঁতে এই প্ৰাপ্যটো মোৰেই নে কি কোৱা তোমালোকে কিবা চিন্তা কৰি থকা যেন পাইছোঁ খুলি ক'বানে বাৰু কি চিন্তা কৰি আছা প্ৰকৃততে স্বামী যিটো পাপ বুলি ভাবিছিলোঁ আজি এখন সেয়া পুণ্যৰ ফালে গতি কৰিবলৈ সক্ষম হৈছে মানে কি ক'ব বিচাৰিছা প্ৰকৃততে স্বামী প্ৰকৃততে মানে কোৱা প্ৰকৃততে স্বামী আমি মানে 100 পতি ভজিবলৈ এজনহে বাকী আছে সঁচা নাথ ভয় বা পাপ বুলি ভাবিয়ে এই কথা কোনোদিন আপোনাৰ আগত প্ৰকাশ কৰা নাছিলোঁ কিন্তু আজি অৰ্ধৰাজ্য লাভ কৰা আশাত সকলোখিনি কৈ পেলা হেৰ
হেৰ ধৰ্মীহত পিখাচিলি হে বিশ্বাসঘাতক তহঁতক আজি মই তহঁতক আজি মই তহঁতক আজি মই ভকতসকল মন্ত্ৰীয়ে সতী তিৰোতা বিচাৰি যি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল আমিও ঠিক তেনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ আমাক ৰক্ষা কৰক গুৰুদেৱ আপুনি এই অগতিৰ গতি আপুনি ৰক্ষা নকৰিলে আমি সমূলঞ্চে নিধন হ'ম গুৰুদেৱ ভকতসকল ভগৱানে সকলো বিপদৰ পৰা আমাক নিশ্চয় ৰক্ষা কৰিব হৰি তুমি আৰু চেষ্টা কৰিব লাগিব সতী তিৰোতা বিচাৰি নাপালে আমাৰ সকলো আশা ভৰসা নষ্ট হৈ যাব চোৱাচোন টেম্বুৱানী যান বন্ধৰ হেতু ভকতসকলে কেনেকৈ আশা কৰি আছে উচ্চ কুলৰ মাজত কোনো সতী তিৰোতা পোৱা নাই গতিকে হৰি প্ৰভু ইয়াত উচ্চকুল নিম্নকুল বুলি কোনো কথাই আহি নপৰে মই তেনেকৈ ক'বলৈ বিচৰা নাই প্ৰভু মই কৈছোঁ যে অন্য পন্থাৰেও যান বন্ধ কৰিব পৰা যায় নহয় হৰি মই এতিয়াই অন্য পন্থাৰ বিষয়ে চিন্তা কৰা নাই চিন্তা কৰিছোঁ মাত্ৰ সতীৰ দ্বাৰা যান বন্ধ কৰা কাম ভকতসকল সতী হৈছে পবিত্ৰতাৰ প্ৰতীক যি নিজ স্বামীৰ বাহিৰে পৰৰ স্বামীক নভজে যি এক দেৱ এক সেৱাৰ দৰে নিজ স্বামীকেই দেৱতা জ্ঞান কৰি সেৱা ভক্তি কৰে তেওঁহে আচলতে প্ৰকৃত সতী গতিকে তেনে এগৰাকী সতীৰ সন্ধান সকলোৱে কৰা বাৰু আজিলৈ সভাখন ইয়াতে স্থগিত ভাল প্ৰভু কোনে মাৰিলে খাই মোৰ মলুৱা হে কৰিতাই হাই হৰি নেথা নেথা কৰিতাই হাই হৰি নেথাতেই 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 ধৰি ধৰি কান্দে মোৰো মলুৱা হে মলুৱা হাই হাই মোৰো মলুৱা নাৱত ভৰি ভালকৈ দিয়া আগত মাছ দেখিছো স্বামী মনে মনে নহলে মাছে গম পাব চাওকচোন স্বামী এই তিজনী কি হ'ল নোহা বোলো কি হ'ল আজি আৰু মাছ ধৰা নহ'ব যেন পাইছো সুদা হাতেই ঘৰলৈ যাবগৈ লাগিব তুমি এনেই মিছাতে মোৰ লগত আহিলা কিয় আহিছিলা মোৰ লগত নহয় স্বামী মনে মনে থাক চাওকচোন দূৰণিত ইমানবিলাক মানুহ দেখিছো তাত কিবা
খেলা হৈছে নেকি স্বামী? বোলে এলদেও লুটা নিয়াছেও এইবিলাক গম পালে কি এই তোৰে মোৰে পেটটো ভৰিব নেকি? হা নহয় স্বামী, এই কেলেনো আনিছিলো জানো এইবোৰক? আজি খুদাহাতে ঘৰলৈ যাবগৈ লাগিব। এই বোলো মেলুৱৈৰহে মেল, এই ঠুকুৰীৰনো কিহৰ মেল? তাতে সতী নে কিবা এজনীৰ বোলে এই মেল হৈছে। হ'ল এতিয়া হ'লনে? মুখ মেলি থাকিলি যে এই খঙে কিন্তু মোৰ মগজুত ধৰিছে দেই, কৈ দিছো একা। নহয় স্বামী, মই যদি তালৈ যাব পাৰিলো হয়। ভাল ভাল উচ্চ বংশ তিৰোতাই সেই সতী হ'ব পৰা নাই। তাই মাছ মাৰোঁতে জনমটো গ'ল, তাই বোলে কিবা সেই সতী হ'বলৈ যায়। হেৰো সতী হ'বলৈ যাব। হে মোৰ পৰমাৰাধ্য দেৱতা, আপুনি মোক বঞ্চিত নকৰিব। মই আপোনাৰ চৰণত ধৰিছো স্বামী। চুপ থাক বোলো, চুপ থাক। এই ভাল ভাল ঘৰৰ লক্ষী তিৰোতাবোৰ এনেই আছে নেকি? হা তাই গোটেই জনমটো মাছ মাৰোঁতেই গ'ল, এতিয়া আকৌ সতী হ'বগৈ লাগে। চি চি মানুহে শুনিলে হাঁহিব। স্বামী, তোমাৰ চৰণত মোৰ সৰ্বাত্মা প্ৰণিপাত জনাই মই সৎ চিন্তাৰে কৈছো স্বামী, ময়ে সতী। হে আকাশ, বতাহ, জল, স্থল, চন্দ্ৰ, সূৰ্য সকলোকে সাক্ষী কৰি কৈছো প্ৰভু, ময়ে শান্তি, ময়ে সতী। তৰাৱতী, তৰাৱতী, তই মোৰ নাক কাণ কটা যোৱাৰ বুদ্ধি কৰিছ নেকি? হা সাৱধান হৈ থাক। মই কলো নহয় খঙে মোৰ মগজুত ধৰিছে। তই মোক চিনি পোৱা নাই, তই মোক চিনি পোৱা নাই। হা ৰহ তোক আজি কলৈ যা, ৰহ কলৈ কি কৰে? আপুনি এইবিলাক কি কৰিব লাগিছে? নাৰী হত্যা মহাপাপ। হে দে, আপুনি কোন মই নাজানো, মোৰ দুখ ক্ষমা কৰক। কোনো কথা নাই, খং অধৰ্ম। অৱশ্যে পৰিস্থিতিয়ে খঙৰ বশৱৰ্তী হ'বলৈ বাধ্য কৰে। যি কি নহওক, ক্ষমা খুজিলে ক্ষমাদান দিয়াটো ধৰ্মৰ কথা। সেইদে আমি সাধাৰণ মানুহ, সেইদে সেই এনেকুৱা এখন কাৰ্য কৰিবলৈ গৈ আমি জানো লাজত নপৰিম? দেৱ, তুমি আচৰিত নহবা। সত্যৰ কাৰণে সত্য কোৱাটো কোনো পাপ হ'ব নোৱাৰে। তুমি তেওঁক খং নকৰি ক্ষমাদান দিয়া, ঈশ্বৰে তোমাক কৰুণা কৰিব। হে দেৱ, আমি অতি অজ্ঞানী, সেই কাম কেনেকৈ কৰোঁগৈ দেৱ? নাই নাই, তেনে কথা নক'ব। ইয়াত জ্ঞানী বা অজ্ঞানী কথা নাহে। সেইদেৱ, যে কি নহ'লেও সেয়া জানো মিছা অহংকাৰ নহয়? এয়া কোনো অহংকাৰ নহয়, ইচ্ছা শক্তিৰ এক নিবেদন মাথো। আপুনি কোনো চিন্তা কৰক, শ্ৰীমন্ত শংকৰ গুৰুজনাই আপোনালোক দুয়োৰে কথা জানিব পাৰিছে, সেইবাবে মোক আপোনালোকৰ কাষলৈ পঠিয়াইছে।
হে ভগৱান এয়া কি শুনিছো এইজনীয়ে কৰা অহংকাৰবোৰৰ কথা এই শংকৰ গুৰুজনে শুনিলেগৈ যেন পাইছো কেতিয়া তাৰ সি বিধান দিবলৈহে মাতিছে সেইদিন আমাক ক্ষমা কৰক দেৱ আমাক ক্ষমা কৰক নাই নাই তুমি ভয় নকৰিবা গুৰুৱে কাকো খং নকৰে যদি এই কথা সত্য বুলি প্ৰমাণিত হয় তেন্তে এই জগতত হ'ব চিৰস্মৰণীয় আৰু যদি অসত্য হয় তেন্তে জগতত এনে কি বিধান আছে যে কাউৰে লগত তুলনা কৰিব নোৱাৰি হে বন্ধু গুৰুৱে কাকো শাস্তি নিদিয়ে তেওঁ সকলোকে ক্ষমাদান দিয়ে এতিয়া এনেই সময় নষ্ট নকৰি যাওঁ বলক চোৱা তৰাৱতী তোমাৰ অহংকাৰৰ মূল্য কিমান স্বামী অন্তৰত আপোনাৰ আশীৰ্বাদ লৈ পুনৰ কওঁ এই কাৰ্যত নিশ্চয় কৃতকাৰ্য হ'ম স্বামী আপোনাৰ চৰণত মই পুনৰ সেৱা জনাইছোঁ মোক যেন বঞ্চিত নকৰে স্বামী তৰাৱতী তুমি দৃঢ় প্ৰতিজ্ঞ হোৱা দেৱতাই আশীষ দিব নিজ কুলত জন্ম লৈ তুমি বোকাৰ পদুমৰ দৰে জাতিষ্কাৰ হ'বা জন্মগত উচ্চ নিচৰ কোনো মূল্য নাই গুণেই শ্ৰেষ্ঠ স্থান তৰাৱতী গুণেই শ্ৰেষ্ঠ স্থান তৰাৱতী গুণেই শ্ৰেষ্ঠ স্থান মই আজি পৰাজিত হৈ তোমাক আশীৰ্বাদ দিছো তৰাৱতী তুমি সফল হোৱা তৰাৱতী তৰাৱতী ভকতসকল আজিৰ দিনটো বৰ মংগলজনক আশা কৰোঁ দুৰ্ভগীয় জনতাৰ মনৰ বাঞ্ছা পূৰণ হ'ব আপুনি এই অগতিৰ গতি আপোনাৰ মহিমা অপাৰ আপোনাৰ কৃপা হ'লে আমি নিশ্চয় জীয়াই থাকিম গুৰুদেৱ ভগৱানে সকলোকে কৃপা কৰিব আমাৰ সেৱা গ্ৰহণ কৰক প্ৰভু আহক হৰি বহা কিবা বাতৰি পালানে প্ৰভু আপোনাৰ আদেশক শিৰোগত কৰি গাঁৱে গাঁৱে ঘূৰি এওঁলোকক পায় এতিয়া আপোনাৰ মতে এওঁলোকক পৰীক্ষা কৰক গুৰুদেৱ কোৱা ৰাধিকা কোৱা তোমাক কেনেকৈ সতী বুলি জ্ঞান কৰে হে দয়াময় দাসীৰ সকলো দুখ ক্ষমা কৰক আপোনাৰ ইচ্ছামতে মোক প্ৰমাণ কৰক প্ৰভু ঠিক আছে তোমাৰ এই সৎ সাহস দেখি শলাগিছে বাৰু তোমালোক কোন গ্ৰামে বাস কৰে লুনিয়া গ্ৰামে বাস কৰোঁ প্ৰভু মৎস্য চিকাৰে আমাৰ প্ৰধান ব্যৱসায় দুখ হ'লে ক্ষমা কৰিব প্ৰভু আই প্ৰভু
ব্ৰহ্মপুত্ৰ নদীৰ পৰা খেপলত পানী আনি টেম্বুৱানী জানত দিব পাৰিবানে? আপোনাৰ আশীৰ্বাদে সকলো সম্ভৱ হ'ব প্ৰভু। ধন্য ধন্য সেই মহিয়সী নাৰী। কালিলৈ তুমি কঠোৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু আজিৰ পৰা তোমাৰ নাম হ'ব ৰাধিকা। আজি তুমি গৃহলৈ গৈ ব্ৰতত থাকিব লাগিব। ভাল গুৰুদেৱ। হৰি প্ৰভু, এওঁলোকক এসাঁজ কাপোৰ দিয়া। ভাল। হৰিয়ে বাইদেউ অন্যায় কৰা নাই। প্ৰভু, এয়া কেতিয়াও অন্যায় নহয়, বৰং এটা শুভ লক্ষণহে। নিজ স্কুলত জন্মগ্ৰহণ কৰিলেও এওঁলোকৰ আচাৰ ব্যৱহাৰে মোক মোহিত কৰিছে। তেওঁৰ এই সৎ সাহস আমি স্বীকাৰ কৰিবই লাগিব আৰু মোৰ বিশ্বাস ৰাধিকাই এই কাম কৰিব পাৰিব। বাৰু ভকতসকল, আজিলৈ সভাখন ইমানতে ভংগ কৰে। ভাল প্ৰভু। হে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতা তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো ৰাধিকা, এয়া জানো তোমাৰ মিছা অহংকাৰ নহয়? স্বামী, নিজ পত্নীৰ দৰে এখন সমাজত যদি নিজ স্বামী অপমানিত হ'বলগীয়া হয়, আৰু যদি নিজ স্বামীৰ দ্বাৰা নিজ পত্নীক এটা মহান কামত বাধা দিয়া হয়, ৰাধিকা, সেয়া সঠিকতৰ হোৱা নাই। স্বামী, অভাগিনীৰ সকলো দুখ ক্ষমা কৰক। দিনে ৰাতিয়ে প্ৰতি মুহূৰ্ততে ভগৱান কৰোণাময়ক মই প্ৰাৰ্থনা জনাই আহিছোঁ
আৰু তাৰ পাছতো যদি আপোনাৰ অপমান হয় তেনেহ'লে সমাজৰ সকলোকে সাক্ষী কৰি মই মোৰ এই দেহ ত্যাগ কৰিম স্বামী। ৰাধিকা স্বামী বুজিছো ৰাধিকা। আজি মই আনন্দিত হৈছো তোমাৰ এই পবিত্ৰ অশ্ৰুধাৰাই মোক বিগলিত কৰি তুলিছে ৰাধিকা। আহা ৰাধিকা, দুয়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। স্বামী চাওকচোন পুষ্পবৃষ্টি হৈছে স্বামী। ৰাধিকা আজি আমাৰ প্ৰতি ভগৱান তুষ্ট হৈছে ৰাধিকা। দেৱতা কিন্নৰসকলে যেন আমাৰ ওপৰত তোমাৰ ওপৰত পুষ্পবৃষ্টি কৰিছে। আহা ৰাধিকা, সেই পুষ্পৰাজি তোমাৰ শিৰত তুলি দিওঁ। ৰাধিকা স্বামী, ৰাধিকা স্বামী, ৰাধিকা স্বামী। ভকতসকল, আজি আমি সকলো আহি এক সংঘাতপূৰ্ণ মুহূৰ্তত উপনীত হৈছোঁ। যদি ৰাধিকাই সঁচাকৈ এই অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে তেন্তে ধৰ্মৰ খ্যাতি জগতত দুগুণে বাঢ়িব। দেৱ, যদি সম্ভৱ হয় তেন্তে এই অজান পাতকে বুজিম যে শেষ হ'ব আপোনাৰে সৃষ্টি। তেনেকৈ ক'ব নাপায়। নিজ কৰ্মফলৰ গৰাকী নিজৰ বাহিৰ আন কোনো হ'ব নোৱাৰে। যাৰ অন্তৰত একান্ত কৃষ্ণ ভক্তি আছে, যি অত্যন্ত আত্মবিশ্বাসী, তেনে পবিত্ৰ অন্তৰৰ ব্যক্তিয়ে অসম্ভৱ কাৰ্যকো অনায়াসে সম্ভৱ কৰি তুলিব পাৰে। দেৱ, এই নিশকিনেও গংগাক তৰ্পণ কৰোঁতে তেনেকৈ দেৱীকে লগ পাইছিল। প্ৰভু, আমাৰ সেৱা গ্ৰহণ কৰক। সকলোৰে মনোবাঞ্ছা পূৰ্ণ হওক। ৰাধিকা, গুৰুদেৱ, মোৰ আজ্ঞা পালন কৰিলানে? হয় গুৰুদেৱ, আপোনাৰ আজ্ঞা আখৰে আখৰে পালন কৰা হৈছে। তেনেহ'লে কোৱাচোন, এই পৃথিৱীত তোমাৰ শ্ৰেষ্ঠজন কোন? কোনজন তোমাৰ বাবে মহান দেৱতা? দেৱ, পিতৃ-মাতৃৰ গৃহে শুনিছোঁ বিবাহিতা নাৰী জীৱনৰ একমাত্ৰ আৰাধ্য দেৱতা নিজ স্বামীজন। নিজৰ স্বামীৰ চৰণত অৰ্পণ কৰি উপলব্ধি কৰিব পাৰি কৃষ্ণৰ চৰণ। সেয়েহে মই ভাবোঁ গুৰুদেৱ, স্বামী মোৰ শ্ৰেষ্ঠজন। ৰাধিকা, স্বামী বিনে নাৰী অন্য কোনো দেৱতা নাই। যদি সঁচাকৈ সেয়াই তেতিয়াহ'লে কোৱাচোন, তুমি দেখোন তোমাৰ পত্নীৰ সৈতে নদীৰ পাৰত তৰ্ক কৰি তেওঁক অৱজ্ঞাহে কৰিছিল। এয়া জানো তোমাৰ স্বামী ভক্তিৰ লক্ষণ? নহয় গুৰুদেৱ, সেয়া তেওঁ কোনো ধৰণৰ অৱজ্ঞা কৰা হোৱা নাছিল। মাত্ৰ মনৰ আকুলতাখিনিকে তেওঁৰ আগত প্ৰকাশ কৰা হৈছিল। আৰু সেয়াই যদি মোৰ ভুল হৈছে, মোক ক্ষমা কৰক দেৱ। কোৱাচোন পূৰ্ণানন্দ। প্ৰভু,
তুমি জানো তোমাৰ পত্নীৰ দ্বাৰা অপমানিত হোৱা নাই? প্ৰভু, সেই সময়ত তেনে মনোভাৱ হৈছিল যদিও আপোনাৰ কাষে অহাৰ পৰা মই ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ প্ৰভু। সেই সময়ত মোৰ পত্নীয়ে শুদ্ধ আছিল। স্বামী, ধন্য ধন্য পূৰ্ণানন্দ, তুমি ধন্য। সেনে এগৰাকী পতিব্ৰত নাৰীয়ে তোমাৰ চৰণ সেৱা কৰিছে। ৰাধিকা, গুৰুদেৱ, এতিয়া তুমি তোমাৰ পবিত্ৰ মন আৰু আত্মবিশ্বাসৰ সৈতে এই 3ডাল কাঠিৰ পলহটো লৈ ব্ৰহ্মপুত্ৰ নদীলৈ যোৱা আৰু তাৰ পৰা এপলহ পানী আনি এই টেম্বুৱানী জানত দিব লাগিব। তেতিয়াহে জানৰ পানী বন্ধ। আৰু মন কৰি তোমাৰ এই কাৰ্যৰ দ্বাৰা সমূহ ভক্তবৃন্দ এক অনাকাংক্ষিত বিপদৰ পৰা মুক্ত হ'ব। আপোনাৰ আদেশক আশীৰ্বাদ হিচাপে লোৱা হৈছে প্ৰভু। ভাবিছো আৰু ৰাধিকা, তোমাৰ যদি একো প্ৰলাপ হোৱা নাই, তোমাৰ মগজুৰ যদি বিকাৰ হোৱা নাই, তেন্তে পুনৰ এবাৰ ভাবিছো আৰু ৰাধিকা। বিজ্ঞজনে লেখিও দেখিব পাৰে। ৰাধিকা, তুমি তোমাৰ ইষ্ট দেৱতাক স্মৰণ কৰি সেই পলহটোৰে পানী আনি নিজৰ কাৰ্যত অগ্ৰসৰ হোৱা। ভাল দেউ। ৰাধিকা, উঠা ৰাধিকা। আশীৰ্বাদ দিয়াৰ সাহস মোৰ নাই, তথাপিতো তুমি যি অদ্ভুত কাৰ্য কৰিবলৈ আগবাঢ়িছা, মই মোৰ পিতৃ পিতামহৰ নাম উচ্চাৰণ কৰি মই তোমাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। তুমি যেন কাৰ্যত সিদ্ধি লাভ কৰা ৰাধিকা। ভগৱান তোমাৰ সহায় হওক। গংগা দেৱী নিজেই তুষ্ট হৈ এই 3ডাল কাঠিৰ পলসত ধৰা দি হলেও তোমাৰ কাৰ্য সিদ্ধি কৰক ৰাধিকা। যোৱা যোৱা ৰাধিকা, গুৰুদেৱক সেৱা জনোৱা। ৰাধিকা, গুৰুদেৱ, তোমাক মোৰ আশীৰ্বাদৰ কোনো প্ৰয়োজন নাই। সৰ্বস্ব তোমাৰ স্বামীয়ে অৰ্পণ কৰিছে। মাথো মোৰ ইচ্ছা জগততে সত্য প্ৰকাশ পাওঁ। তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক ৰাধিকা। হয় গুৰুদেৱ। জয় হতি ৰাধিকাৰ জয়, জয় হতি ৰাধিকাৰ জয়, জয় হতি ৰাধিকাৰ জয়। তুষ্ট হ'ল আজি মোৰো বাঞ্ছা মোৰ। সেই জগত জননী, তোমাক মই শতবাৰ কৰোঁ প্ৰণাম। হে বৈষ্ণৱ, আপুনি জ্যেষ্ঠ, আমাক এনেকৈ সেৱা জনাই লজ্জিত নকৰিব। সাক্ষাতে পৰম গুৰু উপবিষ্ট হৈ আছে। তেওঁ কৰ্তা, মই মাত্ৰ নিমিত্ৰহে প্ৰভু। ভকতসকল, গুৰুদেৱ,
আপোনালোকৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত সতি বিচাৰি পালোঁ। এতিয়া চিন্তাৰ কোনো কাৰণ নাই। ভগৱন্তই সকলোকে মংগল কৰিব। ৰাধিকা, তোমাৰ এই সত্যৰ পূজা আনন্দ মনেৰে জগতত প্ৰকাশ কৰিবলৈ মই আগবাঢ়ি যাম। টেম্বুৱানীৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত সৰ্বসাৰা জনতাৰ মুখত হাঁহি নাইকিয়া হ'ল। তুমি তেওঁলোকক ৰক্ষা কৰিব লাগে। প্ৰভু, মই এটি নিমাষিক প্ৰাণী, মই এইবিলাক একোকেই নাজানো। সকলোবিলাক আপুনিয়ে বিধান দিব লাগিব প্ৰভু। তুমি পাৰিবা ৰাধিকা, মোৰ মনে কৈছে। কিন্তু কোৱাচোন ৰাধিকা, পলসত 4 আঙুল পানী কিয় কমিল? যদি জ্ঞাতে বা অজ্ঞাতে কিবা ভুল কৰিছিলা, যদি কিবা পাপ কৰিছিলা, তেন্তে সেয়া স্বীকাৰ কৰা। হে প্ৰভু, মোৰ তেনে পাপৰ কথা মনলৈ নাহে। কিন্তু কোৱা ৰাধিকা, যদি স্বীকাৰ কৰা তোমাৰ সমস্ত পাপ খণ্ডন হ'ব আৰু তোমাৰ পবিত্ৰতা দুগুণে বাঢ়িব। দেউ, এদিন ঘৰত স্বামী নাছিল। ভনী যোৱা সেইদিনা আমাৰ গৃহে আহিছিল। আহাৰ গ্ৰহণৰ সময়ত অহাৰ বাবে মই তেওঁক আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। কলপাত এখন কাটি আনিবলৈ তেওঁক মই এখন কচাৰ কাঁচি দিছিলোঁ আৰু সেই কাঁচিখন দিওঁতে মোৰ মূৰৰ পৰা উৰণিখন খহি পৰে আৰু সেই সময়তে তেওঁৰ চকুত মোৰ চকু পৰে। সেয়াই মোৰ ডাঙৰ পাপ প্ৰভু। ধন্য ৰাধিকা, ধন্য। সেয়া তোমাৰ পাপ নহয়। যদিও বা সামান্য পাপ হৈছে, ৰাইজৰ আশীৰ্বাদত সকলো পাপ খণ্ডন হ'ব। যোৱা ৰাধিকা, তুমি পুনৰ পানী আনাগৈ। হয় গুৰুদেৱ। ৰাধিকাৰ উৰণি খহি যোৱাটো এক সামাজিক পাপ। খনিজই ডাঙৰ, সেয়েহে উৰণি থাকিবই লাগে। আৰু এই সামান্য পাপৰ বাবেই পলসত 4 আঙুল পানী কম হৈছে। চোৱাচোন ভকতসকল, গুৰুদেৱ, ভগৱানৰ কি অপাৰ মহিমা। ভক্তসকলক নিকাকৈ ধুই লোৱাই তেখেতৰ পৰম উদ্দেশ্য। যোৱা, তোমালোকেও ৰাধিকাৰ সৈতে এচপৰাকৈ মাতি আনি এই টেম্বুৱানী জানত দিয়া। ভাল ভাল গুৰুদেৱ। যোৱা। আচৰিত, আচৰিত। একে সপোন নে দিঠক মই একো ধৰিব পৰা নাই। হে দেৱী, তুমি মানৱী নোহোৱা, তুমি দেৱী, তোমাক মই শতবাৰ কৰো প্ৰণাম। ৰাধিকা, গুৰুদেৱ, তুমি পৃথিৱীৰ সকলো জীৱতকৈ শ্ৰেষ্ঠ। তোমাৰ সতীত্ব গুণেৰে, তোমাৰ সতীত্ব গুণৰ বলত, তোমাৰ আত্মবিশ্বাসৰ বলত গংগাদেৱী নিজেই আহি তোমাৰ পলসত ধৰা দিছে। সতীৰ মহত্বৰ হেতু পলসত আৰু 4 আঙুল পানী বেছিহে হৈ আহিল। ধন্য তুমি। সকলোৱে একেমুখে জয়ধ্বনি কৰা। জয় সতী ৰাধিকাৰ জয়, জয় সতী ৰাধিকাৰ জয়, জয় সতী ৰাধিকাৰ জয়। অন্তৰত কি সুমধুৰ সুৰ বাজি উঠিছে।
চাৰিওফালে যেন দেৱতাসকলে পুষ্পবৃষ্টি কৰিছে। হে জগতগুৰু, মোৰ দুখ মৰীক্ষণ কৰক, আমাক আপোনাৰ চৰণত ঠাই দিয়ক। হে দেৱী, আমাৰ প্ৰণাম গ্ৰহণ কৰক। জয় সতী ৰাধিকাৰ জয়, জয় সতী ৰাধিকাৰ জয়, জয় সতী ৰাধিকাৰ জয়। ৰাধিকা, গুৰুদেৱ, তুমি এতিয়া নিজৰ কাৰ্যত ব্ৰতী হোৱা। সকলোতে মংগল আৰু সকলোৱে তোমাৰ বাবে অপেক্ষা কৰি আছে। যোৱা ৰাধিকা, তুমি এপলহ পানী আৰু এপলহ মাটি এই টেম্বুৱানী জানত দিব লাগে, তেতিয়া সেই টেম্বুৱানী জানৰ পানী বন্ধ হ'ব। ভাল গুৰুদেৱ, আপোনাৰ আশীৰ্বাদ সকলো সম্ভৱ হ'ব। যোৱা ৰাধিকা। ৰাধিকা, গুৰুদেৱ, তুমি আজি জগতত খ্যাতি ৰাখিলা। তোমাৰ সতীত্ব গুণ আৰু অভিযান্ত্ৰিক কাৰ্যৰ দ্বাৰা সকলো দুখ খণ্ডন হ'ল তোমাৰ। আৰু এতিয়াৰ পৰা সকলোৱে তোমাক যুগ যুগান্তৰলৈ মনত ৰাখিব। আৰু আজিৰ পৰা তোমাক আই সতী ৰাধিকা বুলি সকলোৱে শ্ৰদ্ধা ভক্তি কৰিব এই মুলুকত। শুনাকেৰা ভকত বৈষ্ণৱ, প্ৰভু প্ৰভু, শত ৰজ তমগুণে বিভূষিত হৈ এক অভিযান্ত্ৰিক মনৰ গৰাকী হৈ ৰাধিকাই আজিৰ যি সতীত্বৰ মহত্ব দাঙি ধৰিলে, আজিৰ পৰা সতী ৰাধিকাক সকলোৱে স্মৰণ কৰিব। আৰু এইদৰে সকলো নাৰীয়ে ধৰ্মত মতি ৰাখি নিজ স্বামীকেই কেৱল শুদ্ধ ভক্তিৰে পূজা অৰ্চনা কৰিলে, সেৱা সৎকাৰ কৰিলে এই সমাজখন সঁচাকৈ বৰ শুদ্ধ হৈ পৰিব। আৰু সতী ধৰ্ম ৰক্ষা কৰিবলৈ আমি সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। জয় সতী ৰাধিকাৰ জয়, জয় শ্ৰীমন্ত শংকৰদেৱৰ জয়, জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजमः परित्राय साधुनं विनाशाय दोष
संस्कृतं धर्म संस्था